Hello everyone friends. Just easy formula to find out the number of diagonals of different polygons. বিভিন্ন বহুভুজৰ কৰ্ণৰ সংখ্যা নিৰ্ণয় কৰা সূত্ৰ। Students, so বিভিন্ন বহুভুজ যেনেকৈ ত্ৰিভুজ, চতুৰ্ভুজ, পঞ্চভুজ, ষষ্ঠভুজ, নৱমভুজ, অৰ্থাৎ ট্ৰাইংগেল, কোৱাড্ৰিলেটাৰেল, পেণ্টাগন, হেপ্টাগন এই প্ৰতিটো বহুভুজৰ ডায়াগোনালছ নাম্বাৰ অফ ডায়াগোনালছ অৰ্থাৎ কৰ্ণৰ সংখ্যা আমি নিৰ্ণয় কৰিব পাৰিম। এটা সূত্ৰ আছে, এই সূত্ৰটো চিম্পল সূত্ৰটো হৈছে n ইনটু n মাইনাছ 3/2। ঠিক আছে, এইটো হৈছে আমাৰ n ইনটু n মাইনাছ 3/2, এইটো হৈছে আমাৰ সূত্ৰ ফৰ্মুলা। ঠিক আছে, n ইনটু n মাইনাছ 3/2 য মানে where n হল নাম্বার অফ সাইড, ওকে, য'ত n হ'ব বাহুৰ সংখ্যা। মই লগতে ইংলিছৰ লগতে এছামিজটো লিখি আছোঁ এইকাৰণে যাতে এছামিজ মিডিয়ামৰ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলেও এই বস্তুটো বুজি পায়। ঠিক আছে, আমি ডায়াগোনাল ছেভ কৰিব পাৰিম, ছেভ কৰি ডায়াগোনাল ড্ৰ কৰি ডায়াগোনাল কাউণ্ট কৰোঁতে আমাৰ সুবিধা হ'ব। গতিকে আমি সহজে এই ফৰ্মুলাটো ইউজ কৰি নাম্বাৰ অফ ডায়াগোনালছ উলিয়াব পাৰিম, অৰ্থাৎ কৰ্ণৰ সংখ্যা উলিয়াব পাৰিম। ঠিক আছে, তো চোৱা, ফাৰ্ষ্ট ট্ৰাইংগেল ত্ৰিভুজ, নাম্বাৰ 1 ট্ৰাইংগেল অৰ্থাৎ ত্ৰিভুজৰ বাহুৰ সংখ্যা কিমান, তাত এনৰ মান ভেলু আমি সকলোৱে জানো যে ত্ৰিভুজৰ বাহুৰ সংখ্যা সদায় 3টা থাকে, 3। গতিকে এনৰ ভেলু 3, সাইডস are 3 in triangle, so n equal to 3 where n is the side of number of sides. So আমাৰ ডায়াগোনালৰ সংখ্যা অৰ্থাৎ কৰ্ণৰ সংখ্যা হ'ব নাম্বাৰ অফ ডায়াগোনালছ হ'ব 3 ইনটু 3 মাইনাছ 3/2 অৰ্থাৎ 0। আমি ডেফিনেটলি সকলোৱে জানো যে ট্ৰাইংগল ত্ৰিভুজৰ কোনো কৰ্ণৰ সংখ্যা বা ডায়াগোনাল নাথাকে, ডায়াগোনালৰ ভেলু 0, সেইকাৰণে 0 হয়। ঠিক আছে, এতিয়া নাম্বাৰ অফ 2টো চোৱা, কোৱাড্ৰিলেটাৰেল দ্যাট মিনছ চতুৰ্ভুজ। ইয়াত নাম্বাৰ অফ ডায়াগোনালছ এছামিজ অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টৰ কাৰণে লিখিলোঁ, ইয়াত হৈছে কৰ্ণৰ সংখ্যা। ঠিক আছে, এতিয়া চতুৰ্ভুজৰ কৰ্ণৰ সংখ্যা, যিহেতু আমি কোৱাড্ৰিলেটাৰ সকলোৱে জানো কোৱাড্ৰিলেটাৰ ছাইড থাকে আমাৰ কিমান, 4 সাইডস are quadrilateral, so n equal to 4। so ইয়াত আমাৰ কৰ্ণৰ সংখ্যা এছামিজ মিডিয়ামৰ কাৰণে লিখিলোঁ, অৰ্থাৎ আমাৰ ইংলিছত হ'ব নাম্বাৰ অফ ডায়াগোনালছ হ'ব 4 মাইনাছ 3/2, অৰ্থাৎ 2 to the 4, 2 into 1 2। আমি জানো কোৱাড্ৰিলেটাৰেল বা চতুৰ্ভুজৰ কৰ্ণৰ সংখ্যা হৈছে কিমান, 2। এইটো ফৰ্মুলা ইউজ কৰি আমি পালোঁ। ঠিক আছে, এনেদৰে আমি পেণ্টাগনৰ, পঞ্চভুজৰ, অক্টোভুজৰ, নৱভুজৰ, দশভুজৰ সকলোৰে আমি কৰ্ণৰ সংখ্যা উলিয়াব পাৰোঁ। চোৱা, পেণ্টাগনটো চোৱা, পেণ্টাগন নাম্বাৰ অফ সাইডস 5, যদি ইয়াত নাম্বাৰ অফ ডায়াগোনালছ হ'ব 5 into 5 minus 3/2, so 5 into 2/2, 2 to cancel, পেণ্টাগনৰ ডায়াগোনালছৰ সংখ্যা হ'ব 5। হয়, তাহলে পেণ্টাগন মানে পঞ্চভুজৰ ডায়াগোনালৰ সংখ্যা, কৰ্ণৰ সংখ্যা কিমান হ'ল, 5। হয়, নিশ্চয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল বুজি পাইছা। তেনেহ'লে তোমালোকৰ ফৰ্মুলা আছে, ডায়াগোনালছ উলিওৱা ফৰ্মুলাটো হৈছে n ইনটু n মাইনাছ 3/2, সেইটো ভালকৈ মনত ৰাখিবা। আৰু ইয়াত where n is the number of sides, অৰ্থাৎ
যিটো পেণ্টাগন দিলে নাম্বাৰ অফ চাইজ এন ভেলু 5 হ'ব যদি তোমালোকক ডেকাগন দেয় তেনেহ'লে এনৰ ভেলু হ'ব 10 আমি 10 বহাই আমি এইটো ইউজ কৰিম নাম্বাৰ অফ ডায়গনলছ হেৰি কৰিবলৈ এনেকৈ আমি বিভিন্ন পলিগনছ ডিফাৰেণ্ট পলিগনছ অৰ্থাৎ বিভিন্ন বহুভুজক কৰ্ণসংখ্যাৰ নাম্বাৰ অফ ডায়গনলছ আমি উলিয়াব পাৰিম নিশ্চয় but Assamese and English medium students understood very clear. I hope everyone very clear. So thank you for watching. Bye bye.